হেল্ল' গাইজ, কেনে আছে আপোনালোক? সঞ্জু ব্লগৰ এনে এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। কি কৰিছোঁ ধৰিব পৰা নাই চাগে ন, কিন্তু তথাপিও ধৰিব পাৰিব আৰু। কি ক'ম আৰু, আমাৰ ভাইটিয়ে আজি ছোৱালী এজনী পলুৱাই লৈ আহিলে। তাকে এতিয়া পলুৱাইটো আনিলে, এতিয়াতো উপায় নাই। তাকে বোলো ছোৱালীজনী আদৰিটো ভিতৰলৈ সোমাব লাগিব। তাৰপিছতে মানে আমাৰ আৰু এভাগ আমাৰ ভণ্টিহঁতৰ ঘৰতো মানে নাম এষাৰ আছিলে, তেওঁলোকৰ শহুৱেক ঢুকালে। এইবোৰ নিয়ম নীতিৰ মাজতে মানে কি এয়া আৰু এভাগ মানে জাজ। তথাপি আৰু ঘৰৰ লক্ষ্মী যেতিয়া আহিছে, আমাৰ দায়িত্ব তেওঁক আঁকোৱালি লোৱা, আৰু তাকে নিয়মখিনি কৰি লৈছোঁ। চাওকচোন। এইবোৰ চবেই নোৱাৰিব। খাই নিদিবা। লগতে অলপ ধেমালিও কৰিলোঁ। আমাৰ পিছে এনেকৈয়ে নিয়ম কৰে, আপোনালোকক সেনেকৈ কৰে নাজানো। আৰু তাতে বিশেষকৈ মানে কি আমাৰ ঘৰত বৰ বেছি একো নাজানে মাহঁতে। তাকে মই যিমানকণ পাৰোঁ দিলোঁ। প্ৰথম উৰুলি দিছোঁ দেই, তেনেকৈ বৰ বেছি উৰুলি দিয়া অভ্যাসো নাই। উৰুলি 3টা দিওঁতে মানে কাঁহ আহি গৈছেগৈ, গম পাইছেনে? আৰু গোঁসাইঘৰত ধুনীয়াকৈ সেৱাভাগ জনাই, তাৰমানে আমাৰ ঘৰত বিধি পঢ়ে। বিধি পঢ়োৱাৰ কাৰণে পাছদিনাখনৰ কাৰণে মই আৰু বাকীখিনি আয়োজন কৰি দিলোঁ। তাৰপৰা ৰাতিপুৱাই মাহ হালধি ধুনীয়াকৈ পিচি মেলি গোপিনী আহিলে, গা পা ধুৱালে। কইনা যেতিয়া ঘৰতে আছে, বৰৰ মালাডাল বোলো নিজ হাতে গুঠিলে মনটোকে ভাল লাগিবৰ কাৰণে কইনা হতুৱাই বৰৰ মালাকেইডাল গোঠাই লৈছোঁ। তাৰপৰা এয়া গা পা ধুৱাই অহাৰ পাছত আমাৰ তেল দিয়া নিয়মভাগ কৰিলে। লগতে দৰা হাতুৱাই সেন্দুৰ ভাগো দিয়াই দিলোঁ। তাৰপিছতে বাকীখিনি চবেই আৰু ফটো মাৰিবলৈ লাগিলে। সম্পূৰ্ণ বিধিভাগ মই দেখুৱাব নোৱাৰিলোঁ, অকণমান কামত ব্যস্ত হৈ থকাৰ কাৰণে। এয়া দৰা কইনা। তাৰপৰা আমাৰ শেহতীয়া আলহী এয়া দেখিছেনে, তেওঁ আহিছে প্ৰসাদ খাবলৈ। তাৰপৰা পাছদিনাখনে আকৌ তেওঁলোকৰ আমাৰ মিতি হ'বলৈ মাতিলে। উপায় নাই, সোনকালে হৈ গৈছে, কামবোৰ ভালেই হৈছে, কাৰণ আমাৰো সময় বহুত কম। মিতি হ'বলৈ তেওঁলোকৰ ঘৰলৈ গৈ পালোঁ। গৈ পাই এয়া তেওঁলোকৰ যিখিনি নিয়ম নীতি আছে সেইখিনি কৰাৰ পাছত আমাক চাহ দিলে, চাহ তাহ খালোঁ। খোৱাৰ পিছত জলপান দিলে, জলপানো খালোঁ, ঢেৰ কিবা কিবি খালোঁ। তাৰপৰা আকৌ ভাতৰ আয়োজন কৰিলে। তাৰপৰা লৰালৰিকৈ আমি সকলোৱে ভাত খালোঁ। আৰু ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই।